ককা মোক কিণ্ডাৰ জয় এটা কিনি দিবা দেই। তোৰ বাপে পইচা দিছিলে নেকি? নিজে ডিঙি শুকাই আছে, চুলাই অকণ খাবলৈ পোৱা নাই, অকল টকা 20 টকা লৈ আনিছো আলু কিনিবলৈ। তোক পকাই পকাই কোনে আহিব কৈছিলে হা? কেলে মিছা কথা কৈছে বাৰু? আপোনাৰ টেবুলৰ ওপৰত মই কেইটকামান খুচুৰা পইচা দেখিছিলো, সেইটো কিবা পইচা নহয় নেকি? আকৌ পইচা নাই বোলে। সেইটো কি মই তোক দিবলৈ কাৰণে থৈ দিছো নেকি? তাত 10 টকাহে আছে, মই সেইটো চুলাই খাবলৈ থৈ দিছো। তোৰ মাৰ পৰা দুপৰীয়া সময়ত আৰু 10 টকা এটা খুজি ল'ম, এই বুঢ়া তাত আৰু এগিলাচ মাৰি দিমগে। কেশৰ, তই বোলে কেবিএলৰ নে পেবিএলৰ পকৌ গেলি যোৱা চাউণ্ড দিয়া বক্স কিনিছ বোলে। এবাৰ মাগত বজাবি দেই তোকে। নগেনহঁতক জ্বলাই জ্বলাই মৰাব লাগিব। যোৱা বছৰ আমাৰ কাণ গেলাই দিলে নহয় সিহঁতি। এবাৰ আমাৰ বাৰী। আইঅ ককা, আপুনি যে কি বুলি মাতিছে বাৰু? কেশৰ নহয় কেশক, আৰু কেবিএল বেবিএল নহয়, জেবিএলৰ বক্স। তই লাহেকে থাক ল'ৰা, কাণতলীয়া চৰ এটা দিম, মোক শুদুৱাই নাথাকিবি। শুনোতাজনে বুজি পালে হয়, মই যি বুলিয়ে নামাতক। আপোনাৰ লগত যে নোৱাৰি আৰু দেই, শুধৰাই দিলেও বেয়া পায়। খুৰাদেউ কিনিছো, একেবাৰে হেভি জেবিএলৰ চাউণ্ড চিষ্টেমটো কিনিছো। এইটো কিন্তু মই ঘৰত বজাবলৈ বা মাঘৰ বিহুত বজাবলৈ কিনা নাই নহয়, ভাড়াত দিবলৈহে কিনিছো। কথাটো এইটোহে নেকি? তই মানে কি গাঁৱৰ সমজুৱা মাঘৰ বিহুতো নিদিয় আৰু ন? সমজুৱা মাঘৰ বিহুত মই এই সৰু বক্সটো আছেচোন, আৰু আগৰবাৰৰ পৰা এইটোকেতো বজাই আহিছে। সেইটো বজাব আকৌ, এইটো মই দিব নোৱাৰিম, এইটো বহুত দামী হয়, আৰু মই EMI ভৰিব লাগিব। গোটেই পইচা মই দিয়াই নাই নহয়, এনেকে ভাড়া দি পইচাকেইটা ওলাব লাগিব। এইটো সৰু মৌ, আকৌ এই যোৱা বছৰ ঠেলাপা পৰি পিছফালতো কিজানি ভাঙিয়ে আছে চাগে। সেইটো বজালে সেমেকা সেমেকহে লাগিব যোৱা বছৰ লিখীয়া। এইটো নালাগে নেকি? মই মেণ্টেল হতৰ লগতে ডিছকাশ্যন কৰিব লাগিব। তোৰতো বাৰু কিমানকে লও এদিনত? লাগা নালাগাটো পিছত গম পাম। খুৰাদেউ জানে নাই, সঁচা কথা ক'বলৈ গ'লে এবছৰৰ পৰা মই এই সৰু বক্সটোকো দিবলৈ মনে নাই। পিছফালৰটো কেনেকে ভাঙিব দিলে সিহঁতৰ অকণো সাৱধানতা বোলা বস্তুটো নাই পায়। মই যিমান দূৰ জানো, এই ৰকী পেটু পোৱালীকেইটা মদ চদ খাই ঠেলা পৰা পৰি ভাঙিব দিছে। আৰু মই এই জেবিএলৰ চাউণ্ড চিষ্টেমটো এদিনৰ ভাড়া 3000কে ল'মেই। 3000কে লবিয়ে নেকি? কিবা ডিছকাউণ্ট চিছকাউণ্ট নাই নেকি? এই বুঢ়াকেইটা মুখলৈ চাই কিবা এটা কমাই দিবি আকৌ, তেতিয়া তোকে ল'ম। মই মেণ্টেলৰ লগত ডিছকাশ্যনটো আজিয়ে চলাব লাগিব। ডিছকাউণ্টটো নোৱাৰিম খুৰাদেউ, অলৰেডি মই গাঁৱৰ মানুহক 3000কে ৰাখিছোৱেই, আৰু গাঁৱৰ বাহিৰৰ মানুহক 5K 6K তেনেকে লৈছো। আৰু মানুহ বেয়াও পোৱা নাই, তেনেকে লৈ গৈছে। হেভি দিয়ে যে চাউণ্ডটো, তাৰপিছত মাঘত নেপাব, মোৰ অলৰেডি বুকিং হৈয়ে গ'ল। যদি আপোনালোকৰ প্ৰয়োজন হয় তেনেহ'লে মোৰ সৰুটো লৈ যাব, মোক পইচা পাতি নালাগে বাৰু। কটা, তোৰতো বুকিং হৈয়ে গ'ল নে? ইমান ফাষ্ট? যি দেখিছো দদুৱা গাঁৱৰ পৰাই সুধি চাবগে দিব লাগিব মেণ্টেলক কৈ। তাত বোলে হেভি মাইক এটা আছে। তই পিছে কলৈ যাও? পাৰিলে সেই মাইকটোকে সুধি চাব। ময়ো ভাল বুলি শুনি আছো বাৰু। মই ডিউটিলৈ যাওঁ, তাৰপিছত আপুনি কলৈ যায়? মই আলু কিনিব আহিছো, নহলে তই যা। যাওঁ। পাপয়ে ধোৱা, ঐ পাপয়ে ধোৱা, দোকানী নাই নেকি বাৰু? এনেকে দোকানখন মেলি কোনো নাই যে। ঐ পাপয়ে ধোৱা। এইকেইটা কৰি দি হৈ যাব লাগে হয় নাই? হৈ যাব, এইকেইটা কৰি দিয়ে। তই ঘৰত ভালকে ভাত পানী খাই আহিছ নাই? খাই আহিছো মই। সেইফালে ভেবেলি আহি আছেচোন। ঐ হাগুৰাটো এইফালে অকমান আছোন। কওকচোন। সেইফালে ভেবেলি ইয়ালৈ আহি আছে। তাই যদি কিবা এটা সোধে, মোৰ বিষয়ে ভালকে কবি আকৌ দেই। কম বাৰু। পিছে আপুনি লাইন লগাইছে নেকি এই মাষ্টৰনীজনীৰ লগত? লাইনটো লগাইছো, কিন্তু লাগিব খোজে নে নাই সেইটোহে ডাঙৰ কথা। তাৰপিছত শুনিছাচোন, মোৰ গাত পাৰফিউম গোন্ধাই আছে নাই? গুড মৰ্ণিং পাৰফিউম লগাইছে নেকি? তাতে কিবা হ'ল নেকি? নাই, একো হোৱা নাই। আকৌ এইটো লেডিছৰ পাৰফিউম বুলিহে শুনিছিলো। তাই এইটোকে ভাল পায়, সেইকাৰণে লগাইছো। এইটো পাৰফিউম লেডিজ জেন্টছ বুলি একো কথা নাই, চবে লগাব পাৰি। তাই আহিছে যদি কথা বতৰা পাতিব আৰু, মই কামতে ধৰোগে, দেৰি হৈ যাব নহয়। কালি বিহু আহি পালেইচোন। যা, তাই আহি পালেই। কোনোবাই আহিলে মোক ইংগিত দিবি দেই, ইকে সোনকালে। তাৰপিছত খৰিকেইটা ফাল। ফালিছো। তাই আহি পালেইচোন। হাগুৰা, কামত লাগিছা? খৰি ফালিছো মাষ্টৰনী বাইদেউ। ভালে কৰিছা, বিহু আহি পালেই নহয়। তাৰ কাৰণেই। বা তুমি আজি বৰ ধুনীয়াজনী হৈ আহিছা দেই। গোটেইখন এইখন আৰু প্ৰিয়ংকা চোপ্ৰাহে। মেণ্টেলটা তেনেকে নকবাচোন, মোৰ বৰ লাজ লাগে। কি লাজ কৰিব লাগে? মই সঁচা কথাটোহে কৈছো। ধুনীয়াজনীক ধুনীয়া নকৈ কি কম আকৌ? তথাপিও আজিলৈকে মোক কোনো ধুনীয়া বুলি কৈ পোৱা নাই যে। এই বুঢ়ী বয়সতনো যিমান ষ্টাইল কৰিলেও ক'তনো ভাল লাগিব?
বেলেগে বেয়া দেখিব পাৰে কিন্তু মোৰ কাৰণে তুমি আশ্চৰ্য ৰায়তকৈ কমতি নহয় নহয় হয় নেকি? তেনেহ'লে ব'লা আমি সেইফালে চুকত ধুনীয়াকে বহি আৰামত কথা পাতিম ব'লা ব'লা। এই দুটা বৰ ৰোমেণ্টিক চোন আৰু এই মেণ্টেলো কমতি নহয় মানুহজন বহুত ৰোমেণ্টিক আছে আজিহে গম পাইছো মোৰ পাৰফিউমটো কেনেকুৱা লাগিছে তোমাৰ কাৰণে মই লগাই আহিছো ভাল লাগিছে আকৌ আৰু তোমাকো বহুত হেণ্ডসাম লাগিছে আজি। হয় জানো যদি হেণ্ডচাম হৈছো নিশ্চয় তোমাৰে যাদু হ'ব নহ'লে হেণ্ডসাম হৈছাতো মই কিবা আপোনাক মিছাকে ক'ম নেকি? আপোনাক কেলে ভাল লাগে বিশেষকৈ জানে নাই? মোক কেলে ভাল লাগেনো কোৱাচোন ভেবেলি কোৱা আপুনি যে চুলিটো গেজেনি নিচিনা কাটিছে সেইটো মোৰ বহুত ভাল লাগে। হয় নেকি থেংক ইউ দেই থেংক ইউ তুমি মানে মোৰ হেয়াৰ কাটিংটো ভাল পাইছা ন ভাল পাইছো। আপোনাক সেই হেয়াৰ কাটিংটো বহুত চুট কৰে। তাৰপিছত যে কথা এটা ক'বলৈ আহিছো জানে নাই? কোৱাচোন উৰুকা ৰাতিত যে আমাৰ ঘৰত চুৰটো নকৰিবগে দেই। আমাৰ বাৰী আৰু এই জপনাটো লৈ গ'লে চেছ আৰু। আমাৰ ঘৰত আকৌ ল'ৰা চৰা নাই নহয় কোনে বেটি দিবগে বাৰীকেইটা? নকৰো কোনে কৈছে চুৰ কৰিম বুলি বিশেষকৈ তোমালোকৰতো যে আৰু নকৰো থেংক ইউ মেণ্টেল দা। আপোনাৰ এই সৰু সৰু কথাবোৰৰ কাৰণে মোক আৰু আকৰ্ষিত কৰিছে। তুমি একো চিন্তা নকৰিবা মই সদায় তোমাক সুখেৰে ৰাখিম সেইটোতো মোৰ জানাই আছে আপুনি যে মোক সদায় সুখেৰে ৰাখিব। পৰিব ল'ৰাকেইটালৈ ইমান গধু নে? পুতুকণ ভালকে ধৰ। ধৰি আছো আকৌ ভালকে। পুতুকণ পেনকুলা এইকেইডাল নৰা আনোতে তহঁতৰ গু ওলাই গৈছেনে তই দাঙি চাচোন তেতিয়া গম পাবি। আমি মেৰিয়া আনিছো সেইকাৰণে বহুত গধু হৈছে। তোৰ সেইটো ইজি কামটো কৰিব পাইছতো সেইকাৰণে গম পোৱা নাই। মোৰ কামটো ইজি নে তহঁতি পাৰ যদি খেৰৰ পৰা বনাইছাচোন জুবিনদাৰ প্ৰতিমূৰ্তিটো আমি নোৱাৰো বাৰু। তইতো এইকেইটা বনাই থাক নহয় সেইকাৰণে ইজি বুলি কৈছো। তাৰপিছত একো মিষ্টেক নকৰিবি আকৌ। জুবিনদাৰ প্ৰতিমূৰ্তি ধুনীয়াকে ওলাব লাগিব। চেহেৰা পাতি ভালকে গিটাৰ চিটাৰ পৰ্যন্ত ধুনীয়াকে ওলাব লাগিব। পাপৰি ধৰা ভালকে বনাবি আকৌ দেই। জুবিনদাই এবাৰ মাঘৰ বিহুত জিলিকাই থব লাগিব। তহঁতি এইবিলাক চিন্তা নলবি মই ধুনীয়াকে বনাম ভালকে বনা আজি আমাৰ ঘৰত হাঁহৰ মাংস দি ভাত খুৱাম তোক সাগৰদা আপোনালোকৰ কি আজি হাঁহৰ মাংস বনাব নি? অকলে খাবনে বাৰু? আমাকো মাতক আকৌ আমিওতো কষ্ট কৰিছো। তহঁতি কষ্ট কৰিলে কি হ'ব পাপৰ ধৰা কষ্ট কৰা আৰু তহঁতৰ কষ্ট কৰা বহুত ডিফাৰেঞ্চ পাপৰ ধৰা হৈছে জুবিনদাৰ প্ৰতিমূৰ্তি বনাই আছে হ'ব বাৰু আমি নেখাও। এনেও কালি ধগৰি খাব লাগিব। বুটুকণ শুনিছা নাই? পালগাহঁতৰ ঘৰত চুৰ কৰিব যাম দেই। সিহঁতৰ ঘৰত চুৰ কৰিবি কেনে? বুঢ়াই ভালকে দিব আকৌ। যোৱাবাৰ যে সেই হাঁহজনীক যে আকৌ ঘূৰাই লৈ গ'ল। সিহঁতৰ হাঁহজনী ঘূৰাই লৈ গৈছিলে ন? এই হেগুন বাটো যে বৰ বেলেগ ধৰণৰ বুঢ়া আকৌ। বেলেগৰ বস্তু হ'লে ঘূৰাই পঠিয়াই নিদিয়ে। সেইকাৰণেতো মই সিহঁতৰ ঘৰৰ পৰা কৰিবলৈ মন নাই। তথাপি এবাৰ কৰিমেই। ক'ৰবাত থৈ দিম আনি মেলি। সিহঁতক আকৌ ঘূৰাই নিদিওঁ নহয়। চুৰ কৰিলেও ক'ৰবাত লুকাই থৈ দিব লাগিব। সাগৰদা এইটো ক'ত থৈ দিম নৰাটো? এইখিনিতে থৈ দে তাৰপিছত তহঁতি যা কেইজনমানক আৰু মাতি তহঁতি আৰু নৰা কাটিবি যা এইখিনিয়ে নুজুৰিব নহয় হ'ব দিয়ক। পালকক মাতি কাটিব যাম ন পুতুকণ? পালকক এতিয়া মাতিমগে। পুতুকণ এইটো ভেবেলি বাইদেউ আৰু আমাৰ মেণ্টেল খোৱা নহয়নে? হয়তো মই অথনিৰ পৰা দেখি আছো। সিহঁত দুটা বাৰু চুকত সোমাই কি কৰি আছে? বাদ দে বাইদেউ আমাক দেখিলে গালি দিব। গালি দিব এইটো পেলাই সোনকালে আমি ইয়াৰ পৰা পলোৱাই ভাল। সাগৰদা সঁচাকে কথাটো ক'ব দেই। আমাৰ মেণ্টেল খুৰা আৰু ভেবেলি বাইদেউ কি কৰি আছে চুকত সোমাই? সিহঁতৰ মাজত চুপকা চুপকি হৈ আছে তই সোনকালে খুৰী এজনী পাবি হয় নেকি? আমাৰ মেণ্টেল খুৰা মানে ভেবেলি বাইদেউ ভাল পায়? ভাল পাই তহঁতি দুটা সোনকালে ইয়াৰ পৰা পলা সিহঁতৰ আকৌ নকবি দেই এইবিলাক কথা মই কৈছো বুলি পেনকুলা বল সোনকালে। বল। তাৰপিছত মোক বিয়াখন কেতিয়া পাতিম বুলি ভাবিছে মেণ্টেল দা? বিয়াখন পাতিম বাৰু সোনকালে পাতিব লাগিব তুমিও বয়স হৈ আহি আছা ছোৱালী মানুহৰ কথা নহয় জানো আমিত বাৰু ল'ৰা মানুহ একো নাই এতিয়া মাক ফাগুনতে তোমাক পলুৱাই লৈ যাম নেকি সেইটো কথা ভাবি আছিলো মই ময়ো সেইটোকে ভাবি আছিলো। ফাগুন নহলে বহাগ। তুমিও ভাবি আছিলা নি বহাগ মাহটো বেয়া নহয় বাৰু তেতিয়াও পাতিব পৰা যায়